গুঞ্জন চাওক ৰাজ্যৰ আচলতে এটা যি ধৰণৰ কেলেংকাৰী এটা সংঘটিত কৰিলে ডিবি ষ্টকে সেই কথা হয়তো ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ আচলতে মৰ্মে আছে যে ডিবি ষ্টকৰ যিগৰাকী স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনে প্ৰায় ৭,০০০ কোটি টকীয়া এটা প্ৰবঞ্চনা লুণ্ঠন আৰু সেই লুণ্ঠনৰ দস্তাবেজ শেষ নহওঁতেই ইতিমধ্যে গোটেই বিচাৰটো গোটেই ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটো CBIৰ হাতত থকাৰ মাজতে পুনৰ এটা এই ধৰণৰ স্কেম এই ধৰণৰ এটা প্ৰবঞ্চনাৰ এটা দস্তাবেজ পুনৰবাৰ পোহৰলৈ আহিল যে এইগৰাকী ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰে পূৰ্বৰ সহযোগী দীপাংকৰ বৰ্মনৰ যিটো ডিবি ষ্টক কনচালটেন্সি আছিল সেই ডিবি ষ্টকৰে মেনেজাৰ আৰু এই মেনেজাৰগৰাকীয়ে হৈছে এই যিগৰাকী এবি ষ্টকৰ যিগৰাকী স্বত্বাধিকাৰী বুলি কোৱা হৈছে আল্পনা দাস আৰু আল্পনা দাসৰ কথা মই অকণমান ফ্লেশ্ববেকত যদি গুঞ্জন ক'বলৈ যাওঁ আল্পনা দাসে যেতিয়া প্ৰথমতে গুৱাহাটীলৈ আহিছিল গুৱাহাটীলৈ অহাৰ পাছতে দীপাংকৰ বৰ্মনৰ সৈতে আল্পনা দাসৰ প্ৰথমবাৰ চিনাকি হৈছিল আৰু দীপাংকৰ বৰ্মনৰ সৈতে এনেকুৱা চিনাকি হোৱাৰ পাছতেই দীপাংকৰ বৰ্মনে যেতিয়া ডিবি ষ্টক আৰম্ভ কৰিছিল তেতিয়া ওতঃপ্ৰোতভাৱে প্ৰত্যক্ষভাৱে আল্পনা দাস জড়িত হৈ আছিল আৰু আল্পনা দাসৰ নেটৱৰ্কটো ইমানেই আচলতে দীঘল এটা নেটৱৰ্ক আছিল যে আল্পনা দাসে অতি সহজতে বহু লোককে আচলতে নিজৰ আচলতে সেই জালখনত পেলাবলৈ সক্ষম হৈছিল বহু লোককে ডিবি ষ্টকত বিনিয়োগ কৰিবলৈ আল্পনা দাসে প্ৰলোভিত কৰিছিল ইনস্পায়াৰ কৰিছিল আৰু সেই ধৰণে সাংস্কৃতিক জগতৰ বা সংগীত জগতৰ বহু লোকে এই জালখনত ভৰি দিছিল বহু লোকক চিনাকি কৰাই দিছিল দীপাংকৰ বৰ্মনৰ সৈতে আল্পনা দাসে সেয়া আজিৰ পৰা ২-৩ বছৰ আগৰ কথা যেতিয়া ডিবি ষ্টক আৰম্ভ হৈছিল ডিবি ষ্টকে যেতিয়া পূৰ্ণগতিত তেওঁলোকৰ কাম চলাই লৈ গৈছিল কিন্তু সময় এনেকুৱা আহিল যে ডিবি ষ্টকৰ যিটো উন্নতি যিটো জখলা ডিবি ষ্টকে বগালে দীপাংকৰ বৰ্মনে যিটো জখলা বগালে এই জখলটো কৰবাত নহয় কৰবাত অসহ্যকৰ হৈ পৰিল আল্পনা দাসৰ কাৰণে আল্পনা দাসে ভাবিলে যে ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনক প্ৰত্যক্ষভাৱে ইমান বেছি সহায় কৰাতকৈ যদি আল্পনা দাসে নিজাকৈ যদি এটা এই ধৰণৰ কনচালটেন্সি এটা খুলিব পাৰে তেতিয়াহ'লে অধিক মুনাফা কৰিব পাৰিব কাৰণ আল্পনা দাসে সকলো কথা জানিছিল সকলো কথা শিকিছিল যে কি ধৰণে ট্ৰেডিং কৰিব লাগে মই ট্ৰেডিং বুলি ক'ব বিচাৰোঁ না কাৰণ তেওঁলোকে ট্ৰেডিং কোনো কালে কৰাই নাছিল তেওঁলোকে কৰিছিল পঞ্জি স্কিম যে আনৰ পৰা এনেকৈ 10জনৰ পৰা পইচা ল'ব এজনক পইচা তেওঁলোকে দিব তেওঁলোকে মান্থলি 13% তেওঁলোকে সুদ তেওঁলোকে ঘূৰাই দিব বুলি প্ৰথমবাৰ এছুৰেঞ্চ কৰিছিল প্ৰথম বছৰ তেওঁলোকে 20%লৈকে এছুৰেঞ্চ তেওঁলোকে দিছিল কিন্তু সেবিৰ যিটো গাইডলাইন্স সেই গাইডলাইন্সৰ সম্পূৰ্ণভাৱে বিধিগতভাৱে তেওঁলোকে উলংঘন কৰিছিল সেই কথাখিনি প্ৰায় স্পষ্ট হ'ল এতিয়া এই যিগৰাকী আল্পনা দাস সেই আল্পনা দাস এটা মধ্যবিত্ত পৰিয়ালৰ এগৰাকী জীয়ৰী আৰু এই জীয়ৰীগৰাকীয়ে এই ধৰণৰ এটা ইমান বেছি আচলতে হাবিয়াস টকাৰ লালসা আৰু এই টকাৰ লালসা আৰু হাবিয়াসৰ বশৱৰ্তী হৈ দীপাংকৰ বৰ্মনৰ সৈতে একেলগে কাম কৰিল পাছত দীপাংকৰ বৰ্মনৰ সৈতে মনোমালিন্য হোৱাৰ পাছতে আল্পনা দাস ওলাই গ'ল আৰু এটা এবি ষ্টক নামেৰে এটা নতুন কনচালটেন্সি এটা আৰম্ভ কৰিলে ফাইনেন্স প্ৰাইভেট লিমিটেড অনুসৰি আৰু সেই যিটো কাৰ্যালয় আৰম্ভ কৰিলে সেই কাৰ্যালয়টো হেঙেৰাবাৰীৰ যিটো সিন্ডিকেট অৰ্কিড আছে সিন্ডিকেট অৰ্কিডৰ চতুৰ্থ মহলত এটা কাৰ্যালয় তাত পাতিলে আৰু এই কাৰ্যালয়টো পাতাৰ পাছতে আল্পনা দাসে এই ধৰণে সামাজিক মাধ্যমত কিছু পোষ্টাৰ কিছু ফটো এই ধৰণে ভাইৰেল কৰিলে আৰু যিসকল লোকে তেওঁলোকে দেখিলে প্ৰথম পৰ্যায়ত যেতিয়া দেখিলে যে কি ধৰণৰ তেওঁলোকক লাভ তেওঁলোকক দিয়া হৈছে যেতিয়াই ফেষ্টিভেল আহে সেই ফেষ্টিভেলৰ সময়ত সেয়া দীপাৱলীয়ে হওক বা সেয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমীয়ে হওক এই ধৰণৰ যেতিয়া অকেজন আহে তেওঁলোকে এই ধৰণৰ দুগুণ তেওঁলোকে এছুৰেঞ্চ তেওঁলোকে দিয়ে দুগুণ তেওঁলোকে লাভ তেওঁলোকে দিম বুলি এই ধৰণৰ কিছুমান বিজ্ঞাপন দিয়ে আৰু এই বিজ্ঞাপনসমূহ চাই বহু লোকে আচলতে এক প্ৰকাৰ প্ৰলোভিত হ'ল তেওঁলোকে ভাবিলে যদি 1 মাহৰ ভিতৰত যদি টকা ডাবল কৰিব পাৰি 2 মাহৰ ভিতৰত যদি টকা ডাবল কৰিব পাৰি 3 মাহৰ ভিতৰত যদি টকা ট্ৰিপল কৰিব পাৰি তেতিয়াহ'লে কাক এই ধৰণৰ সুবিধা নালাগে গতিকে সকলোৱে ভাবিলে এই সুবিধা লোৱাটো আচলতে সকলোৰে বাবে আৱশ্যক কিন্তু 2টা বছৰ খুব সুন্দৰভাৱে যেনেকৈ ডিবি ষ্টক চলিছিল সেই ধৰণে এবি ষ্টকো 2টা বছৰ খুব সুকলমে চলিছিল মই কৈছোৱে ট্ৰেডিং কৰা নাছিল পঞ্জি তেওঁলোকে স্কেম কৰিছিল গতিকে পঞ্জি স্কেমটো তেওঁলোকে এই ধৰণে ধাৰাবাহিকভাৱে এজনৰ টকা আন এজনক তেওঁলোকে এই ধৰণে ইনভেষ্ট কৰি তেওঁলোকে গোটেই বস্তুটো চলাই লৈ গৈছিল সেয়া তেওঁলোকে কিছুমান তেওঁলোকে কেছ ট্ৰানজেকশ্যন কৰিছিল কিছুমান তেওঁলোকে অনলাইন কৰিছিল এতিয়া কথাটো হৈছে যে কি কাৰণে আৰু কেনেকৈ আল্পনা দাসৰ নাম পোহৰলৈ আহিল মই এটা কথা ক'ব বিচাৰিছোঁ যেতিয়া ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন শেহতীয়াভাৱে অসম আৰক্ষীয়ে গোৱাৰ পৰা দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিলে আৰু দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে এই যিসকল লোকে দীপাংকৰ বৰ্মন আৰু আল্পনাক একেলগে চিনি পাইছিল তেওঁলোকৰ মনত এটা সন্দেহ উপজিল যে বিগত জুলাই মাহৰ পৰা আল্পনাৰ যিটো এবি ষ্টক আছে এই এবি ষ্টকৰ যিসকল বিনিয়োগকাৰী আছে এই বিনিয়োগকাৰীসকলে কিন্তু তেওঁলোকৰ টকা ঘূৰাই পোৱা নাছিল য'ত তেওঁলোকে সন্দেহ প্ৰকাশ কৰিলে ক'ৰবাত নহয়
নহয় ক'ৰবাত ডিবি ষ্টকে যেনেকৈ লুণ্ঠন কৰিলে ঠিক সেই ধৰণে ক'ৰবাত নহয় আলপনা দাসৰ এবি ষ্টকৰ লুণ্ঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছে নেকি বুলি তেওঁলোকৰ সন্দেহ উপজিল কিন্তু গুঞ্জন এইখিনিতে আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ যিসকল বিনিয়োগকাৰী আছিল এই বিনিয়োগকাৰীসকলে কিন্তু কোনো এটা লোকেই কিন্তু এজাহাৰ দিবলৈ তেওঁলোকে আগবাঢ়ি অহা নাছিল আৰু এইকাৰণে তেওঁলোকে এজাহাৰ দিয়া নাছিল কাৰণ তেওঁলোকে খুব ভালদৰে জানিছিল যদি তেওঁলোকে এজাহাৰ দিয়ে তেতিয়াহ'লে গোটেই ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটো তেওঁলোকে আৰক্ষীয়ে চলাব বা CBI চলাব সেই কথাখিনি তেওঁলোকে জানিছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে এটা কথা উপলব্ধি হ'ল যদি তেওঁলোকে এজাহাৰ নকৰে নিদিয়ে বা যদি আৰক্ষীক যদি অৱগত নকৰে তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ যিখিনি কষ্ট উপাৰ্জিত ধন আছে সেই ধনখিনি ক'ৰবাত নহয় ক'ৰবাত সম্পূৰ্ণভাৱে পানীত পৰিব গতিকে তেওঁলোকে আৰক্ষীক গোটেই কথাটো অৱগত কৰিলে দিছপুৰ আৰক্ষীটো তেওঁলোকে অৱগত কৰিলে আৰু গোটেই বিষয়টো CBIৰ হাতলৈ ইতিমধ্যে গোটেই CBI গোটেই কথাখিনি হস্তান্তৰ কৰিলে CBIৰ হাতত গোটেই আচলতে গোটেই যিটো গোচৰ গোটেই যিখিনি তথ্য সেই তথ্যসমূহ ইতিমধ্যে প্ৰদান কৰা হ'ল কিছুদিন পূৰ্বে প্ৰায় এমাহ পূৰ্বে CBI এটা দল গৈ তাত উপস্থিত হৈছিল কিন্তু মই এইখিনিতে আৰু এটা কথা উল্লেখ কৰি থব বিচাৰিছোঁ যে এইগৰাকী বিজয় চমুকৈ আলপনা দাসে যিটো কাৰ্যালয় ভাড়াত লৈছিল বিগত 4 মাহে সেই কাৰ্যালয়টোত নাই বিগত 2-3 মাহে প্ৰতিদিনে বহু বিনিয়োগকাৰী সেই কাৰ্যালয়টোলৈ আহিছে তেওঁলোকে আলপনা দাসৰ সন্ধান বিচাৰিছে কিন্তু তাৰ যিসমূহ নিৰাপত্তা ৰক্ষী আছে তেওঁলোকৰ পৰা আমি যিটো ভাষ্য ইতিমধ্যে লাভ কৰিছোঁ তেওঁলোকে কৈছে যে বহু লোক তাত আহে আৰু এই লোকসকলে তেওঁলোকে আলপনা দাসৰ খবৰ সুধিছে কিন্তু বিগত 3 মাহে আলপনা দাস নাই আৰু যিখিনি বয় বস্তু আছিল যিখিনি তেওঁলোকৰ সা সৰঞ্জাম আছিল আলপনা দাসে নিখাৰ ভাগত সেই সা সৰঞ্জামখিনি অন্য স্থানলৈ স্থানান্তৰিত কৰিব বুলি এপতকৈ সেই স্থানৰ পৰা সেই সা সৰঞ্জামসমূহ ইতিমধ্যে বয় বস্তুসমূহ লৈ উধাও হৈছে গতিকে এতিয়া কথা হৈছে গুঞ্জন ইতিমধ্যে গোটেই আণ্ডাৰ ইনভেষ্টিগেশ্যন গোটেই প্ৰক্ৰিয়াটো আৰক্ষীৰ হাতত আছে সমগ্ৰ বিষয়টো এতিয়া তদন্তৰ আওতাত আছে তদন্ত যিমানে আগবাঢ়িব সিমানে সকলোখিনি স্পষ্ট হ'ব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজয় কলিতা কিন্তু অল্পনা দাসৰ পিতৃৰ ভাষ্য আমাৰ হাতলৈ আহিছে আৰু পিতৃয়ে উল্লেখ কৰিছে যে 2014 চনৰ পৰাই অল্পনাৰ সৈতে পৰিয়ালৰ কোনো সম্পৰ্ক নাই 2021 বিধানসভা নিৰ্বাচনত ভোট দিবলৈ কেৱল ঘৰলৈ গৈছিল আলপনা আৰু এই কথা জনাইছে আলপনাৰ পিতৃয়ে আলপনাৰ ঘৰ হৈছে মাৰ্ঘেৰিটাৰ ষ্টেচন পাৰাত কি ক'লে আলপনাৰ পিতৃ আগবঢ়াইছো গুৱাহাটীৰ পৰা মানুহ আহিছে ঘৰত তেতিয়া গম পাওঁ ঘৰত ক'লোঁ নাই আপোনাৰ 2014 পৰা ওলাই গৈছে তাৰপিছত মাজে মাজে আহে একবাৰ ইলেকশ্যনত আহিছিলে ইলেকশ্যন আহিলে ইলেকশ্যন ভোট দি গুচি গ'লে তাত কি ক'ম তাৰ যিটো শাস্তি দিবলৈ আছে দিব ৰাইজে প্ৰশাসনৰ মানুহটো এনে আহিছিলে চাই গ'লে ঘৰত সোমাই চাই গ'ল নাই ছোৱালী ক'ত আছে মই গুৱাহাটীত আছে ইয়াত নাহে সিহঁতে ইয়াত নাহে ইলেকশ্যনতে আহিছিলে এই লোকসভা ইলেকশ্যনত আহিছিলে ভোট দিবৰ কাৰণে আগদিনা গধূলি আহিলে পিছদিনা নাই এতিয়া যোগাযোগ নাই তাকতো মানাই কৰিছোঁ তই ঘৰত নাহি বুলি তো এইবোৰ নাই গম নাপাওঁ সি যে আগত এইবোৰ জড়িত আছে তাৰ এইবোৰ গম নাপাওঁ এটা মুছলিম ছোৱালী আছে মমতা তাৰ লগতেই সি থাকে মমতাইতো তাৰ লগতেই আছে গুৱাহাটীতে থাকে মমতাজ লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ